Hello students, আজি লৈছো 10 মাৰ্চ 2026 ত হবলগিয়া এছএছ ফাইনেল 2026 ৰ জিওগ্ৰাফি এক্সামৰ কাৰণে এটা মোস্ট ইম্পৰ্টেন্ট ভিডিও। এই ভিডিওটো সম্পূৰ্ণ চাবা কাৰণ বহুতো ষ্টুডেন্টৰ বহুতো কনফিউজন থাকে জিওগ্ৰাফি লৈ, যেহেতু জিওগ্ৰাফিটো এটা মাৰ্ক স্কোৰিং সাবজেক্ট হয় আৰু বহুত বেছি মাৰ্ক পোৱা যায়, লেটাৰ মাৰ্ক পোৱা যায়। অলৰেডি তোমালোকৰ প্ৰেক্টিকেল এক্সামো হৈ গ'ল, প্ৰেক্টিকেল এক্সামো তোমালোকৰ বহুতৰে ভাল হৈছে। মই দিয়া প্ৰেক্টিকেল এক্সামতো ভিডিও দিছিলো, তাতো তোমালোকে বহুতে কমেন্ট কৰিছা যে প্ৰেক্টিকেল এক্সামৰ সেইবোৰে আহিছে আৰু একেবাৰে সহজ হৈছে। তো এতিয়া কথা হ'ল যে তোমালোকে ফাইনেলৰ কাৰণে জিওগ্ৰাফিটো কেনেকৈ পঢ়িবা। তাৰ আগতে কৈ দিওঁ যে এই বছৰ তোমালোকে হয়তো দেখা পাই আছে যে কুৱেশ্যন পেটাৰ্ণ অকণমান চেঞ্জেছ হৈছে, হয়নে? কুৱেশ্যন পেটাৰ্ণসমূহ তোমালোকক অকণমান বেলেগ ধৰণে সোধা হৈছে আৰু বহুতো পেপাৰত কি হৈছে কুৱেশ্যন আউট অফ চিলেবাছ আহিছে, যেনে এন্থ্ৰপ'লজিখন। আৰু বহুতো কি হৈছে কুৱেশ্যন পেটাৰ্ণবোৰ অকণমান বহুত ক্ৰিটিকেল কৰিবলৈ ট্ৰাই কৰি আছে, যিটোৰ কথা কিন্তু বৰ্ডে আগৰ পৰাই কৈছে। তো এইখিনি সময়ত তোমালোকক কৈ দিওঁ যে জিওগ্ৰাফিৰ কাৰণে তোমালোকে যদি এতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চাই থাকা তেতিয়াহ'লে কিন্তু তোমালোকৰ নহ'ব। যদি তোমালোকে প্ৰিভিয়াছ ইয়াৰ চাব খোজা, অলৰেডি আমাৰ চেনেলত এভেইলেবল আছে, প্লেলিষ্টত আছে, ডেছক্ৰিপশ্যনত লিংক দি দিম। তোমালোকে 1 নম্বৰীয়া 2 নম্বৰীয়া দীঘলীয়া গোটেইবোৰ চাব পাৰিবা। কিন্তু কথা হ'ল যে সেইকেইটা চালে কিন্তু তোমালোকৰ ছাফিচিয়েণ্ট নহয়, তোমালোকে লেটাৰ মাৰ্ক পাব নোৱাৰিবা। তোমালোকে লেটাৰ মাৰ্ক পাবলৈ বা ভাল মাৰ্ক পাবলৈ কিন্তু তোমালোকৰ হাতত সময় বহুতখিনি আছে। তো তোমালোকে যিমান পাৰা চেপ্টাৰ ৱাইজ তোমালোকে চেপ্টাৰবোৰ পঢ়িব লাগিব আৰু চেপ্টাৰবোৰৰ কনচেপ্টবোৰ ইজিকৈ বুজিব লাগিব। তাৰ কাৰণে তোমালোকে যিমান পাৰা কনচেপ্টবোৰ বুজিবলৈ চেষ্টা কৰিবা। আৰু আমাৰ চেনেলতো এতিয়াৰ পৰা যিমানবোৰ জিওগ্ৰাফি যিমানবোৰ চেপ্টাৰ আছে তাৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট যি তোমালোকৰ কনচেপ্টবোৰ আহে সেই কনচেপ্টবোৰ অতি সহজতে বুজোৱা হ'ব, যাতে যেনেকৈ প্ৰশ্ন নাহক তোমালোকে এক্সামত লিখি আহিব পাৰিবা। কিন্তু আজিৰ এই ভিডিঅ'টো তোমালোকে বুজি লোৱা যে তোমালোকৰ মাৰ্কিং পেটাৰ্ণ কেনেকুৱা হ'ব, তোমালোকৰ চিলেবাছটো কি হ'ব আৰু তোমালোকে কেনেকৈ লিখিব লাগিব, গোটেইখিনি আলোচনা কৰিম। তো যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। প্ৰথম পইণ্টটো আছিল যে জিওগ্ৰাফিত কি আহিব। চোৱা, জিওগ্ৰাফিত কি আহিব এছএছ 2026 ফাইনেলত, তাৰ কাৰণে আমি জানিব লাগিব এছএছ 2026 ৰ চিলেবাছ, হয়নে? জিওগ্ৰাফি চিলেবাছটো জানিব লাগিব। কিন্তু আমি যেতিয়া চাওঁ ডাউনলোড কৰোঁ জিওগ্ৰাফি চিলেবাছখন, তেতিয়া আমি দেখা পাম যে ধুনীয়াকৈ আমাক দিয়া আছে যে কোনকেইটা পাৰ্ট আছে। যেনেকুৱা আমাৰ জিওগ্ৰাফিৰ 3টা পাৰ্ট আছে, ফাণ্ডামেণ্টেল অফ হিউমেন জিওগ্ৰাফি, পাৰ্ট বি হ'ল ইণ্ডিয়া পিপল এণ্ড ইকনমি, পাৰ্ট চি হ'ল আছাম লেণ্ড পিপল এণ্ড ইকনমি, আৰু পাৰ্ট ডি হ'ল আমাৰ প্ৰেক্টিকেল পাৰ্ট। আৰু ইয়াতে ধুনীয়াকৈ দিয়া আছে যে ইউনিট 1, ইউনিট 2, ইউনিট 3 কি আছে হিউমেন জিওগ্ৰাফি, আৰু তাৰ এগেইনষ্টে মাৰ্কখিনিও দিয়া আছে যে কোনটো চেপ্টাৰৰ পৰা বা কোনটো ইউনিটৰ পৰা কিমান নম্বৰ আহিব, হয়নে? তো তোমালোকে যদি এইখন চিলেবাছ চোৱা, এইখন চিলেবাছ চলে বহুত ষ্টুডেণ্টে কি হৈ যাব, কনফিউজ হৈ যাব, মানে তোমালোকে বেছিভাগে বুজি নাপাবা। কাৰণ 1 নম্বৰ এই চিলেবাছটো ইংলিছত লিখা আছে, আৰু 2 নম্বৰ এই চিলেবাছটোত কিন্তু আমাৰ চেপ্টাৰৰ নামবোৰ লিখা নাই, জাষ্ট আমাৰ ইউনিটবোৰৰহে নাম লিখা আছে। তো তাৰ কাৰণে তোমালোকে এতিয়া এটা প্ৰব্লেমত পৰিছা যে চিলেবাছখন ভালকৈ বুজি পোৱা নাই। তাৰ সলিউশ্যন হ'ল মই অলৰেডি জিওগ্ৰাফি চিলেবাছৰ ভিডিঅ'টো ধুনীয়াকৈ বনাই থৈ দিছোঁ, ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামতে ইউনিটকেইটা দিছোঁ, তাৰ লগতে কোনকেইটা চেপ্টাৰ আহিব সেই চেপ্টাৰৰ নামবোৰ দিছোঁ, আৰু কিমান মাৰ্ক আহিব, আৰু সেই চেপ্টাৰবোৰৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন বেছিকৈ পঢ়িব লাগিব, সেই সকলোবোৰ কথা অতি সহজত মই চিলেবাছৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ। যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই চিলেবাছৰ ভিডিঅ'টো, তাৰ কাৰণে তোমালোকে চিলেবাছৰ ভিডিঅ'টো চাই ল'বা। ভিডিঅ'টো ডেছক্ৰিপশ্যনতে চিলেবাছৰ ভিডিঅ'টো লিংক আছে। তো আশা কৰোঁ এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে চিলেবাছৰ ভিডিঅ'টো চাই ল'লে তোমালোকৰ চিলেবাছটো ক্লিয়াৰ হৈ যাব। 2 নম্বৰ পইণ্টটো আছিলে যে মাৰ্কিং পেটাৰ্ণ কেনেকুৱা হ'ব এছএছ ফাইনেল 2026ৰ কাৰণে। তোমালোকে এক্সাম এটা দিবলৈ গ'লে বা দিয়াৰ আগতে তোমালোকে জানিব লাগে যে কেনেকুৱা ধৰণৰ মাৰ্কিং পেটাৰ্ণ থাকিব, হয়নে? তো আমাৰ জিওগ্ৰাফিৰ মাৰ্কিং পেটাৰ্ণ চেঞ্জ হৈছে নেকি কিবা? তো তোমালোকে চাব পাৰা যে এছএছ 2026ৰ কাৰণে কিন্তু মাৰ্কিং পেটাৰ্ণ এতিয়ালৈ চেঞ্জ হোৱা নাই। বহুতে কৈ আছিল যে MCQ এড হ'ব, কিবা হ'ব, কিন্তু যিয়ে নহওক জিওগ্ৰাফিত MCQ এড নহয়, জিওগ্ৰাফিত এক্সট্ৰা 4 নম্বৰৰ কাৰণে MCQ আহে, তোমালোকে গম পাবাই। কিন্তু মাৰ্কিং পেটাৰ্ণটো চেঞ্জ হোৱা নাই। তোমালোকক জনাইতো ভালকে, কুৱেশ্যন নম্বৰ যি 1 থাকিব প্ৰশ্ন কাকতত, সেই কুৱেশ্যন নম্বৰ 1ত আমাৰ 7টা অপশ্যন থাকিব, কেৰিড 1 মাৰ্ক ইচ, এনি 4, তোমালোকে যিকোনো 4টা কৰিব লাগিব। আৰু এই 1 নম্বৰৰ যি কুৱেশ্যনকেইটা থাকিব সেইকেইটা থাকিব MCQ। তোমালোকে চাব পৰা 1 into 4 মানে যিকোনো 4টা কৰিব লাগিব, 7টা MCQ থাকিব, তোমালোকৰ 7টাৰ ভিতৰত 4টা কৰিব লাগিব, আৰু তোমালোকৰ 4 নম্বৰ থাকিব। আৰু 2 নম্বৰ যি প্ৰশ্নটো আছে সেই প্ৰশ্নটো হৈছে 1 নম্বৰ শ্বৰ্ট কুৱেশ্যন, ভেৰি শ্বৰ্ট কুৱেশ্যন। আৰু ইয়াতে তোমালোকে চাব পাৰা A to G মানে 7টা অপশ্যন থাকিব আৰু যিকোনো 4টা কৰিব লাগিব। তো 1 into 4 = 4 নম্বৰ, মানে 4 নম্বৰ তোমালোকৰ থাকিব। আৰু তাৰপিছত কুৱেশ্যন নম্বৰ যি 3টো আছে সেই 3টো হৈছে কেৰিড 2 মাৰ্কছ, মানে 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ। কিন্তু 2 নম্বৰীয়া প্ৰশ্ন উত্তৰ বহুতকেইটা আহে, তোমালোকে চাব পাৰা A to M লৈ থাকিব, মানে টোটেল 13টা
13টা তোমালোকৰ প্ৰশ্ন থাকিব তাৰ ভিতৰত তোমালোকে যিকোনো এনি 10 মানে যিকোনো 10টা তোমালোকে কৰিব লাগে আৰু 2 * 10 = 20 তো তোমালোকে গম পালা তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন 10টা তোমালোকে ফাইনেল এক্সামত কৰিব লাগিব তাৰপিছত যি কুৱেশ্যন নম্বৰ 4 টো আছে সেই কুৱেশ্যন নম্বৰ 4 টো হৈছে কেৰিজ 3 মাৰ্কস ইচ মানে 3 নম্বৰীয়া প্ৰশ্ন আৰু তোমালোকৰ অপচন থাকিব 12টা 12টাৰ পৰা যিকোনো তোমালোকে 9টা কৰিব লাগিব সোৱা তোমালোকে 3 * 9 = 27 তো 27 মাৰ্ক থাকিব 3 নম্বৰীয়া প্ৰশ্নত তোমালোকে 9টা কুৱেশ্যন কৰিব লাগিব তাৰ পিছত কুৱেশ্যন নম্বৰ 5 সেই কুৱেশ্যন নম্বৰ 5 টোত তোমালোকে চাব পাৰা কেৰি 5 মাৰ্কস ইচ মানে 5 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ 5 নম্বৰ কুৱেশ্যনতে থাকিব আৰু এনি 3 তোমালোকে যিকোনো 3টা কৰিব লাগিব তাৰ কাৰণে অপচন তোমালোকৰ 5টা থাকিব মানে 5টাৰ ভিতৰত তোমালোকে যিকোনো 3টা কৰিব লাগিব তো 5 * 3 = 15 তো এইখিনি তোমালোকক কৈ দিও যে 5 নম্বৰীয়া কুৱেশ্যন 5টা থাকিব অপচন তোমালোকে 3টা কৰিব লাগিব মই কৈছো তোমালোকে মাত্ৰ 2টা কৰিলে হৈ যাব কেনেকে 2টা কৰিলে হৈ যাব তাৰ কথা অতি ভালকে আলোচনা কৰিম তোমালোকে কনফিউজ নহব যে 2টা কৰিলে এটাটো মিস হৈ যাব নহয় আৰু এটা কৰিম কিন্তু কুৱেশ্যন কৰিব নালাগে সেইটো থাকিব ইণ্ডিয়া মেপ তোমালোকে সকলোৱে গম পোৱা ভাৰতৰ মানচিত্ৰ আঁকিবলৈ আহে আৰু তাৰ লগতে বিভিন্ন ঠাইবোৰ বহাব আহে তো তাৰ কথা অতি সহজতে আলোচনা কৰি দিম ওকে 3 নম্বৰ পইণ্টটো আছিল যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু 80+ পাবলৈ হলে তোমালোকে কেনেকে পঢ়িব লাগিব এই দুইটা টপিক এটাতে আলোচনা কৰিম তো তাৰ কাৰণে আমাক লাগিব যে প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ এখন লাগিব মানে আগৰ বছৰ আহি যোৱা প্ৰশ্ন কাকত এখন আমি আলোচনা কৰিম তো তোমালোকে চাব পাৰা অলৰেডি মই তোমালোকক কৈছো যি 1 নম্বৰ কুৱেশ্যনটো থাকিব সেই 1 নম্বৰ কুৱেশ্যনটোৱে থাকিব আমাৰ এমসিকিউ বোৰ থাকিব হয়নে তোমালোকে চাব পাৰা গুটেকেটা আমাৰ এমসিকিউ আছে তো প্ৰতিটোতে 1 মাৰ্ক আছে আৰু আমাৰ যিকোনো 4টাহে কৰিব লাগে আৰু কিন্তু আমাৰ অপচন 7টা থাকিব হয়নে তো এমসিকিউৰ কাৰণে তোমালোকে কেনেকে পঢ়িবা এমসিকিউৰ কাৰণে একেবাৰে সহজ প্ৰতিটো চেপ্টাৰ তোমালোকে ৰিডিং কৰিব লাগিব আৰু প্ৰতিটো চেপ্টাৰৰ যি শেষৰ ফালে তোমালোকৰ কুৱেশ্যন এনসাৰবোৰ থাকে তোমালোকৰ টেক্সট বুকৰ তাৰ পৰাই বেছিভাগ অহা দেখা যায় আৰু এমসিকিউ কিটা অতিকৈ সহজ থাকে ইমান এটা টান নাথাকে জাস্ট কেনেকুৱা থাকে যেনেকুৱা প্ৰাইমাৰী এক্টিভিটি সেকেন্ডাৰী এক্টিভিটি তাৰ ওপৰত প্ৰশ্নবোৰ দেখা যায় তাৰ পিছত তোমালোকৰ যেনেকে এটো দিছে যে নিম্নোক্ত কোনবিধ দ্বিতীয়ক বৃত্তি মকলৈ প্ৰাথমিক দ্বিতীয়ক তৃতীয়ক এই বৃত্তিবোৰ তোমালোকে ভালকে জানিব লাগিব তাৰ লগতে তোমালোকে বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰিৰ কথা জানিব লাগিব আৰু তাৰ লগতে তোমালোকে কিছুমান শৰ্ট ফৰ্মবোৰো জানিব লাগিব হয়নে তো এইবোৰ তোমালোকে কি কৰিব লাগিব চেপ্টাৰটো ধুনিয়াকে ৰিডিং পঢ়িব লাগিব আৰু যিমানবোৰ ইম্পৰ্টেন্ট পাই যাও তাৰ কাৰণে তোমালোকে মাৰ্ক কৰি ৰাখিব পাৰিবা আৰু আমাৰ এই চেনেলটোতো তোমালোকে গুটেখিনি পাই যাবা তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তাৰ পিছত 2 নম্বৰ কুৱেশ্যনটোত থাকে কিমান 1 নম্বৰীয়া শৰ্ট কুৱেশ্যন থাকে ভেৰি শৰ্ট কুৱেশ্যন 4টা কৰিব লাগে তো এই কুৱেশ্যনটোৰ কাৰণে তোমালোকৰ একেবাৰে সহজ যিমানবোৰ প্ৰশ্নবোৰ থাকে সেই প্ৰশ্নবোৰ কিন্তু একেবাৰে শৰ্ট থাকে যেনে হুগলি উদ্যোগ অঞ্চলত থকা ৰাজ্যখনৰ নাম হুগলি কোনটো অঞ্চলত আছে সেই ৰাজ্যখনৰ নাম তাৰপিছত অসমৰ এখন খনি ভিত্তিক নগৰ এইবোৰ একেবাৰে সহজ বস্তু হয় যেতিয়া আমি অসম পাৰ্টটোৰ পৰা বেছিকৈ অহা দেখা যায় যে অসমৰ যিখিনি পাৰ্ট আছে সেইখিনিৰ পৰা বেছিকৈ অহা দেখা যায় যেনে অসমৰ এখন প্ৰশাসনীয় নগৰ তো ইয়াৰ কথা অলৰেডি 5 নম্বৰ কুৱেশ্যন বিলাকত তোমালোকে বহুত পঢ়িবা তো তাৰ পৰাই তোমালোকৰ জাস্ট ভেৰি শৰ্ট কুৱেশ্যনবোৰ আহে তো প্ৰতিটো চেপ্টাৰৰ যিমানবোৰ লং কুৱেশ্যন এনসাৰবোৰ আছে সেইবোৰ তোমালোকে পঢ়িলে তাৰ পৰাই তোমালোকৰ শৰ্ট কুৱেশ্যনৰ কাৰণে তোমালোকৰ হৈ যায় তাৰপিছত এবিধ অলৌ জাতীয় খনিজ পদাৰ্থ তাৰপিছত টাটা লু তীখা উদ্যোগ অৱস্থিতি তো এইবোৰ গুটেকিটা কি হয় তোমালোকৰ চেপ্টাৰবোৰ তোমালোকে যেতিয়া ৰিডিং কৰিবা সেই চেপ্টাৰবোৰ তোমালোকে ধুনিয়াকে পাই যাবা তো চেপ্টাৰবোৰ ৰিডিং কৰি ধুনিয়াকে মাৰ্ক কৰি যাব লাগিব ওকে তাৰপিছত 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 3 নম্বৰ প্ৰশ্ন যোনটো থাকে তাত থাকে কিমান 2 নম্বৰকে আৰু সকলোতকৈ বেছি প্ৰশ্ন লিখিব লাগে কাৰণ 10টা লিখিব লাগে আমাৰ টোটাল 20 নম্বৰ থাকে যদিও 2কে আছে কিন্তু হলেও তোমালোকে এইখিনি কিন্তু কিছুমান কুৱেশ্যনত ডাইৰেক্ট শৰ্টকে দুটা পইণ্টত লিখিলে হৈ যায় কিন্তু কিছুমান কুৱেশ্যন হ'ব পাৰে অকমান বহলায়ও লিখিব লাগে যেনে চোৱা ৰাইট টু মেজৰ কজেছ অফ পপুলেশ্যন গ্ৰোথ জনসংখ্যা বৃদ্ধিৰ দুটা মুখ্য কাৰণ লিখা তো ইয়াতে দুটা কাৰণ লিখিলে হৈ যাব কিন্তু এনেকুৱা কিছুমান প্ৰশ্ন আহিব পাৰে যত আমি অকমান বহলাই লিখিব লাগিব পাৰে ওকে তো তোমালোকে মন কৰিবা যে 2 নম্বৰ থাকে আৰু বেছিভাগ প্ৰশ্ন কিন্তু যেনেকৈ দুটা মুখ্য কাৰণ দুটা কাৰণ উল্লেখ কৰা বা দুটা কজেছ বা বিভিন্ন ধৰণৰ দুটা টাইপস কি কৰা লিখা এইবিলাকৰ প্ৰশ্নবোৰে অহা দেখা যায় যেনে 2 প্ৰকাৰৰ পোষক কৃষি উল্লেখ কৰা যেনেকৈ টু টাইপস অফ সাবষ্টেন্স এগ্ৰিকালচাৰ তাৰপিছত মেনশন 2 টাইপস অফ প্লান্টেশন এগ্ৰিকালচাৰ 2 প্ৰকাৰৰ ৰোপণ কৃষি উল্লেখ কৰা তো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ 2 নম্বৰীয়া এই 3 নম্বৰ প্ৰশ্নটোত যি 2 নম্বৰীয়া প্ৰশ্নবোৰ থাকে তাত অহা বেছিকে দেখা যায় ওকে তো বুজি পাইছা তোমালোকে এতিয়া আমি নেক্সট যোনটো 4 নম্বৰ প্ৰশ্ন থাকিব সেই 4 নম্বৰ প্ৰশ্নটো হল
তিনি নম্বৰীয়া প্ৰশ্ন হয়নে তিনি নম্বৰীয়া আৰু কিন্তু 9টা লিখিব লাগিব এই তিনি নম্বৰীয়া প্ৰশ্ন বহুত লিখিব লাগে তোমালোকে কাৰণ তিনি নম্বৰীয়া তোমালোকে হলেও এটা পেজ লিখিব লাগিব নাইবা অকমান বহলাই লিখিব লাগিব কিন্তু তোমালোকৰ 9টা কুৱেশ্যন কৰিব লাগে তো টাইম মেনেজমেন্ট বহুত ইম্পৰ্টেন্ট তো তোমালোকে টাইম মেনেজমেন্ট পঢ়িবলৈ শিকিব লাগিব ওকে তো সোয়া তোমালোকে এনসার দ্য ফলোইং কুৱেশ্যনছ ইন এবাউট 100 ওয়ার্ড তো প্ৰতিটো প্ৰশ্ন তোমালোকে 100টা শব্দৰ ভিতৰত তোমালোকৰ লিখিব লাগিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যেনে হু আৰ কনসিডাৰ এজ লিটাৰেট পাৰ্সন ইন ইণ্ডিয়া ভাৰতত কোনসকল ব্যক্তি শিক্ষিত বুলি গণ্য কৰা হয় এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহিব যিবোৰ প্ৰশ্ন তোমালোকৰ হয়তো তোমালোকৰ নিজা বুদ্ধিত লিখিব লগা হৈ যাব বুজি পাইছা অলৰেডি লিটাৰেট পাৰ্সনৰ কথা তোমালোকে চেপ্টাৰটোত পঢ়িবা প্ৰতিটো চেপ্টাৰ তোমালোকে পঢ়াৰ সময়ত কি কৰিবা আমাৰ চেনেলতো তোমালোকে পাই যাবা চেপ্টাৰটো পঢ়াৰ সময়ত যিবোৰ পইণ্ট থাকে টপিক থাকে সেই টপিকবোৰ ভালকে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কাৰণ সেই টপিকটোৰ ওপৰতে প্ৰশ্নবোৰ অহা দেখা যায় তাৰপিছত চোৱা যেনে ডিসকাস দ্য এপ্ৰোচেছ টু হিউমেন ডেভেলপমেন্ট মানৱ বিকাশৰ পথসমূহৰ বিষয়ে আলোচনা কৰা তো পথসমূহ তোমালোকে পঢ়ি আহিবা কিন্তু তাৰ পথসমূহৰ বিষয়ে তোমালোকে আলোচনা কৰি লিখিব লাগিব ওকে তাৰপিছত মেনশন দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ ফুড লছ ইণ্ডাষ্ট্ৰি যেনে চলন্ত শিল্প উদ্যোগৰ মুখ্য বিশেষত্বসমূহ উল্লেখ কৰা তো এইবোৰৰ কথা তোমালোকে বেছিকৈ লিখিব লাগিব আৰু যি ইণ্ডাষ্ট্ৰি পাৰ্ট আছে তোমালোকৰ সেই তাৰ পৰা কিন্তু বহুত কুৱেশ্যন অহা দেখা যায় ওকে তো তোমালোকে বুজি পাইছা যে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ এই 3 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ আহে আৰু 9টা লিখিব লাগিব তোমালোকে ইজি বুলি নাভাবিবা তোমালোকে ওকে তোমালোকৰ 12টা অপচন থাকিব 12টাৰ পৰা কিন্তু তোমালোকে 9টা লিখিব লাগিব তাৰপিছত আমি 5 নম্বৰ যি লাষ্ট কুৱেশ্যন আছে সেই 5 নম্বৰ কুৱেশ্যনটো হৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যন এনি 3 মই তো কলোৱে 5 নম্বৰীয়া প্ৰশ্ন আৰু এইটো 5 নম্বৰকে থাকে 3টা লিখিব লাগে হয়নে কিন্তু মই তোমালোকক কৈছিলো যে 3টাৰ ভিতৰত তোমালোকে মাত্ৰ 2টাহে লিখিব লাগে চোৱা তোমালোকৰ প্ৰশ্ন 5টা অপচন থাকিব প্ৰশ্ন অপচন যোনটো লাষ্টৰ ই নম্বৰটো থাকিব ন সেইটো হৈছে ড্ৰ এন আউটলাইন মেপ অফ ইণ্ডিয়া এণ্ড মাৰ্ক দ্য লোকেশ্যন অফ দ্য ফলোইং সেন্টেন্সেছ ফলোইং দিয়াৰিন ভাৰতবৰ্ষৰ চাৰিসীমা দেখুৱাই এখন মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰৰ অৱস্থান দেখুৱা তো এই প্ৰশ্নটো কিন্তু মানে এই ভাৰতৰ মানচিত্ৰটো বহুত ষ্টুডেন্টে কি ভাবে যে আমি মেপটো ভালকে আঁকিব নোৱাৰিম তো তাৰ কাৰণে কি কৰে ভাবে কি যে আমি ই নম্বৰ কুৱেশ্যনটো নকৰো ইয়াতে 4টা অপচন আছে 4টা অপচনৰ পৰা যিকোনো 3টা আমি কৰিব যাওঁ চোৱা তোমালোকক মই এটা কথা কৈ দিওঁ তোমালোকে যদি এই 1 নম্বৰ প্ৰশ্নটো মানৱ ভূগোলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ গুৰুত্ব বৰ্ণনা কৰা এই প্ৰশ্নটো তোমালোকে চাব পাৰা 3+2 আছে তোমালোকে যদিও লেখা তোমালোকৰ এক্সটাৰ্নেল মানে যোনে বহিখন চেক কৰিব সি হয়তো তোমালোকৰ 5ৰ ভিতৰত 5 কেতিয়াও নিদিব পাৰে 5ৰ ভিতৰত হয়তো তোমালোকে 4 পাবা কিন্তু 5ৰ ভিতৰত হয়তো তোমালোকে 3 পাবা যদি তোমালোকৰ এটা কমন নপৰিল বা নাজানা ফৰ এক্সাম্পল বি নম্বৰ কুৱেশ্যনটো তোমালোকে নাজানা তো তোমালোকৰ কি হ'ব এই এ সি আৰু ডি এ কৰিব লাগিব যদি ডিৰ ভিতৰত সি টো তোমালোকে ভালকে নাজানা অলপ জানা তেতিয়া তোমালোকে কি কৰিবা তো তাৰ কাৰণে এটা কুৱেশ্যন ডাইৰেক্ট 5ৰ ভিতৰত 5 পাবলৈ এই কুৱেশ্যনটো তোমালোকে কৰিবা ই নম্বৰটো ভাৰতৰ মানচিত্ৰ এটা আঁকিবা কিন্তু এতিয়াও হয়তো কিছুমান ষ্টুডেন্টে ভাৰতৰ মানচিত্ৰটো কেনেকৈ আঁকিম সেইটো নাজানে বেষ্ট ট্ৰিক নাজানে ইজি ট্ৰিক আছে তো অলৰেডি মই এটা ভিডিঅ' বনাইছিলো ভাৰতৰ মানচিত্ৰ কেনেকৈ আঁকিব লাগে আৰু লগতে যোৱা বছৰ এইচএছ 2025 ফাইনেলৰ কাৰণে মই দিছিলো যে কি বহুৱাব আহিব পাৰে তো তাৰ পৰা গোটেইখিনি কমন আহিছে অলৰেডি ভিডিঅ'টো লিংক ডেসক্ৰিপচনত আছে তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰা আৰু 5 নম্বৰ কুৱেশ্যন আনসাৰ এতিয়া তোমালোকে যেহেতু এটা তোমালোকৰ ভাৰতৰ মানচিত্ৰ আঁকিবাই আৰু 2টা ৰৈ গ'ল তাৰপিছত 2টা তোমালোকৰ যিকোনো 2টা তোমালোকৰ যদি কমন পৰে সেই তাৰ পৰা লিখি দিলে হ'ল আৰু কমন পৰিবই তোমালোকে বেছিভাগ তোমালোকৰ প্ৰশ্নবোৰ এনেকৈ থাকিব 3+2 2+3 এনেকুৱা প্ৰশ্নবোৰ কিন্তু বেছিকৈ থাকিব ওকে তো আশা কৰো তোমালোকে গোটেই জিঅ'গ্ৰাফিৰ কেনেকুৱা প্ৰশ্ন আহিব কেনেকুৱা ষ্ট্ৰাকচাৰ আহিব গোটেইখিনি বুজি পালা যদি ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই